হোৱাটছআপ ফ্ৰেণ্ড দিছ ইজ বিনয়ামিন ইউ ৱাচিং বিনয়ামিন চেনেল। তো বহুত দিন পিছত মই আজিৰ ভিডিঅ'ত তো মোৰ আগৰ ভিডিঅ'বিলাক সচৰাচৰ মানে আপোনাৰ বেংগলী লেংগুৱেজ বা আমাৰ ঘৰুৱা লেংগুৱেজত হৈছিল। তো আজি ফাৰ্ষ্ট টাইম মানে মই অসমীয়া লেংগুৱেজত ভিডিঅ' বনাই আছোঁ। তো আপোনালোকে ভিডিঅ' চাই কেনে পাব নাপাব আপোনাৰ বিতংভাৱে কমেণ্ট কৰিব। আৰু মানে কি একচুৱেলি এইবিলাক এটা হেবিটৰ কাম হয়, ভিডিঅ' বনোৱা বনোৱা যিকোনো এটা হেবিট অভ্যাসৰ দৰকাৰ হয়। তো মই আজি চাগে প্ৰায় 1 বছৰ পিছত ভিডিঅ' বনাই আছোঁ। আগতে 2-এটা ভিডিঅ' মই বনাইছিলোঁ। তো আজি 1 বছৰ পিছত বহি আছোঁ। তো মই কৰ্মৰত আছোঁ তিনিচুকীয়া জিলাৰ শদিয়াত আছোঁ, মোৰ কৰ্মস্থল এয়া। তো আজি মই স্কুলৰ পৰা, যিহেতু আজি ৰিপাব্লিক ডে আছিলে 26 জানুৱাৰী, তো স্কুলৰ পৰা মই স্কুলত যে ৰান্ধনী বাইদেউ থাকে, ৰান্ধনী বাইদেউৰ ঘৰলৈ আহিছোঁ আমি কিবা এটা পাৰ্টি কৰিবলৈ, খানা কৰি। তো ৰান্ধনী বাইদেউৰ ঘৰটো থাকিলে অৰুণাচল প্ৰদেশত আৰু আমাৰ স্কুলখন থাকিলে অসমত। তো অৰুণাচল প্ৰদেশত আমি এতিয়া আছোঁ, মই এতিয়া য'ত আছোঁ এইটো হ'ল অৰুণাচল প্ৰদেশ আৰু মোৰ স্কুলখন আছে অসমত। তো ইয়াৰ পৰা বেছি দূৰ নহয়, এটা মই য'ত আছোঁ এতিয়া যিটো প্লেচ আছে সেইটো প্লেচ হ'ল আপোনাৰ অসম আৰু অৰুণাচলৰ বৰ্ডাৰ এৰিয়া। তো মই আপোনাক দেখাই আছোঁ। তো এইটো হাবি দেখা পাইছে, হাবি নহয় এটা জাষ্ট গছ গছনি হৈছে। এইটো গছ গছনিৰ পিছত চাব আপোনালোকে, মই অলপ জংঘলত সোমাই দিছোঁ। এটা সৰু নদী দেখা পাইছে, এইটো এটা সৰু নদী। তো এইটো নদীয়ে হয় মানে অসম আৰু অৰুণাচলৰ বাউণ্ডেৰী। তো অৰুণাচল এইটো নদীৰ সিফালে হ'ল আমাৰ অসম আৰু এইটো পাৰ মই য'ত ৰখি আছোঁ এইটো হ'ল অৰুণাচল। তো এইটো নদীয়ে মানে অসম আৰু অৰুণাচল হেৰি কৰিছে, বাউণ্ডেৰী দিছে বা ডিভাইড কৰিছে। তো আপোনালোকে গমে পালে মই এতিয়া ক'ত আছোঁ। মই আছোঁ এতিয়া অসম আৰু অৰুণাচল বৰ্ডাৰত, বৰ্তমান অৰুণাচলত আছোঁ। আমাৰ ৰান্ধনী বাইদেউৰ ঘৰৰ ওচৰত আহিছোঁ, তাত পাৰ্টি কৰিম। তো আমি আজি চব আমাৰ স্কুলৰ ষ্টাফ যিমান আছে চব আহিছোঁ। তো ইয়াতে মই আপোনালোকক দেখাব ট্ৰাই কৰিম যে ট্ৰাইবেল মানুহে কেনেকৈ নিজকে কেনেকৈ থাকে বা কি কৰে, কেনেকৈ চলে, ঘৰ বাৰী কেনেকুৱা হয়, খোৱা খাদ্য কেনেকুৱা হয়, আৰু যিটো যাতায়াত ব্যৱস্থা সেইটোও দেখাম। তো বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো আপোনালোকৰ ভাল বেয়া বা কেনেকুৱা হৈছে জনাব। যদি এইটো ভিডিঅ' ভাল সঁহাৰি পাওঁ নিশ্চয় আগলৈ আৰু ভিডিঅ' বনাবলৈ মানে হেঁপাহ পাম আৰু নিশ্চয় বনাম আগলৈ ভিডিঅ'। তো এইখিনি আছিল, আপোনালোকে ব্লগটো সম্পূৰ্ণ চাব আৰু। তো আমি স্কুলৰ পৰা চবে ওলাই আহিলোঁ। ওলাই অহাৰ পিছত মানে অৰুণাচল আৰু অসমৰ মাজত যিটো সংযোগ স্থাপন কৰিছে এইখন ব্ৰিজে। তো যিটো ব্ৰিজ মোৰ লাইফৰ কাৰণে ফাৰ্ষ্ট টাইম আছিলে, য'ত ব্ৰিজটো বাঁহৰ আছিলে বা এখন ব্ৰিজ মই পাৰ হ'বলৈ প্ৰায় 20 মিনিট টাইম লাগিছিল। তো বহুত ভয়ানক আৰু খাতাৰনাক ব্ৰিজ হয়, মই ইয়াতে যাবই নোৱাৰোঁ। আৰু মাজত যে চাইছে আপুনি পুৰণি বাঁহ হৈ গৈছে, এইবিলাক মানে হেৰি হৈ গৈছে, দুৰ্বল হৈ গৈছে। এনেকুৱা লাগে মোৰ ৱেটটো পালে যেন ভাঙিয়ে যায় নেকি, এনেকুৱা ভয় এটা ভাৱ থাকে। আৰু তাৰ এই মাজত গ'লে আৰু মানে বাঁহবিলাক একদম পূৰা হিলি থাকে, সেইকাৰণে মানে বহুত ভয় লগা মানে এটা মুহূৰ্ত হয়। আৰু মোৰ এনেকুৱা লাগিছে এই ব্ৰিজ পাৰ হোৱাতকৈ মই পানীৰে পাৰ হোৱা যেন মোৰ তাত সহজ ফিল হ'ব, কিন্তু উপায় নাই, পানীও বহুত আছে চাগে, মই ডুবি যাম আৰু কাপোৰ কানি চব মানে তিতি যাব। সেইকাৰণে মই এইটোৱে হেৰি কৰিব লাগিব, মানে প্ৰয়োগ কৰিব লাগিব, উপায় আৰু নাই। আৰু কিন্তু মোৰ কিন্তু সাহস ধৰা নাই বা মনে কোৱা নাই যে মই এখন ব্ৰিজেৰে পাৰ হওঁ, বহুত ৰিক্সি হয়। আৰু লাইফত ফাৰ্ষ্ট টাইম মানে এনেকুৱা ফেচ কৰি আছোঁ চিটুৱেশ্যন, এনেকুৱা মানে অৱস্থা মই ফাৰ্ষ্ট টাইম পাইছোঁ। চাইছেনে আপুনি, এই বাঁহবিলাক একদম পূৰা হিলি আছে, এনেকুৱা চিটুৱেশ্যন। তো উপায়টো নাই, এতিয়া যদি পাৰ্টি কৰিব আহিছোঁ তো আমাৰ ব্ৰিজখন পাৰ হ'বই লাগিব। ব্ৰিজখন পাৰ নহ'লে আকৌ পাৰ্টি কেনেকৈ খাম। তো চব ওপৰৱালাৰ নামত লৈ মানে ওপৰৱালাৰ নাম লৈ মানে আমি আৰম্ভ কৰিলোঁ ব্ৰিজৰ ওপৰেদি যাত্ৰা। এনেকৈ গৈ মানে অলপমান ভিডিঅ' ল'ব পাৰিছোঁ, পিছৰখিনি আৰু মই ভিডিঅ' কৰিব পৰা নাই কাৰণ মই ভয়ত কঁপি আছিলোঁ। তো মোবাইলখন বাকী সময় মই পকেটত ৰাখিছিলোঁ। তো ব্ৰিজখন এতিয়া পাৰ হৈ লওঁ। শেষত মই ব্ৰিজখন পাৰ হোৱাৰ পিছত বাকী আমাৰ স্কুলৰ ষ্টাফবোৰ আহি আছিলে, তো মই তেখেতসকলক ভিডিঅ' কৰিছোঁ। তো ফাৰ্ষ্টজন আছিলে আমাৰ স্কুলৰ SMCৰ প্ৰেছিডেণ্ট, আৰু দ্বিতীয়গৰাকী ব্যক্তি আছিল যে আমাৰ স্কুলৰ সহশিক্ষক, আৰু এখেতো আমাৰ স্কুলৰ SMCৰে মেম্বাৰ হয়। তো এখেতো আমাৰ স্কুলৰ আৰু এইজন আমাৰ আৰু এজন মানে এছিষ্টেণ্ট টিচাৰ সহশিক্ষক আমাৰ স্কুলৰ ঋতুমন ছাৰ ডাঙৰীয়া। কিবাকৈ ব্ৰিজখন পাৰ হ'লোঁ, আমি সকলোৱে পাৰ হ'লোঁ। এই পাৰ হোৱাৰ পিছত আমি এই আহি আছোঁ, যাত্ৰা কৰি আছোঁ, আৰু এই ৰাস্তাৰে গৈ 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 আমি পাম আমাৰ স্কুলৰ ৰান্ধনী বাইদেউৰ ঘৰ। তো এয়া আপোনালোকে চাইছে এই বাউণ্ডাৰী বাইদেউসকলৰ ঘৰৰ বাউণ্ডাৰী। তো এইটোৱে বাইদেউৰ ঘৰ আছিলে, চাংঘৰ। যদিও তাতে বানপানী নহয়, আপাৰ আছাম হয়, বানপানী নহয়, কিন্তু চাংঘৰটো ইয়াৰ কালচাৰ হয়। তো চব ঘৰতে চাংঘৰটো আছে। আৰু ৰাজহাঁহ দেখা পাইছে, আৰু আমাৰ ছাৰে ইয়াতে স্কুলৰ বক্সখন আনিছিল। এইটো ঘৰতে এটা সৰু মইনা আছিলে, তাক দি কিবা কিবি কবিতা চবিতা গাই আছে। তো এইখিনি
যিসকল ব্যক্তিয়ে চাংঘৰ দেখা নাই তো আমাৰ আজি এখন ব্লগত চাব পাৰিব চাংঘৰ। বিশেষকৈ মোৰ ডিষ্ট্ৰিক্টৰ মানুহখিনি চাগে চাংঘৰ দেখাই নাই, তো মোৰ ডিষ্ট্ৰিক্টৰ মানুহখিনি সেইটো চাংঘৰে চাব পাৰিব। এখন চাংঘৰ হয়। তো মোৰ জীৱনৰ প্ৰথম আৰু এটা অভিজ্ঞতা যে চাংঘৰত উঠা। তো এয়া মই লাহে ধীৰে চাংঘৰত উঠি আছোঁ আৰু আমাৰ বাকী ষ্টাফবোৰে চাংঘৰত ৰান্ধনী বাইদেউৰ ঘৰত বহিলে। এতিয়া মই গৈ বহিম। ৰান্ধনী বাইদেউ আমাৰ কাৰণে কিবা কিবি খোৱাৰ কাৰণে ব্যৱস্থা কৰিছে, আমি এতিয়া খাম আৰু আপোনালোককো দেখাম। এইটো হ'ল ট্ৰাইবেল মানুহৰ সংস্কৃতি আৰু আলহীক ইমান ধুনীয়াকৈ মানে যতন কৰে, আদৰ কৰে। মই লাইভত মানে বহুত ব্যতিক্ৰম পাইছোঁ। মানে ইয়াৰ মানুহখিনি, শদিয়াৰ মানুহখিনি সঁচাই বহুত মানে ভাল মনৰ হয় আৰু বহুত আলহীক বহুত ধুনীয়াকৈ মানে আদৰ যতন কৰে। এয়া ৰান্ধনী বাইদেউ আমাক চিৰা আৰু দৈ লগতে চেনি গুড় দিছে। আমি এইবিলাক এতিয়া খাম। ৰান্ধনী বাইদেউ এই আমাৰ ঋতুপন ছাৰো ভিডিঅ' লৈ আছে, হেমন্ত ছাৰো আছে লগত। তো আপোনালোকক দেখাই লৈছোঁ আমাক দিয়া এয়া দৈ, চিৰা আৰু গুড় লগতে চেনিও দিছে। এয়া আমাৰ চবকে দিলে আমাৰ ষ্টাফৰ। তো এতিয়া আমি খাব লৈছোঁ। তো গাখীৰ, দৈ, চিৰা আৰু গুড় খাই আছোঁ। লগতে আমাৰ বাকী ষ্টাফবোৰো আছে। তো সকলোকে এবাৰকৈ দেখাম আপোনালোকক। এয়া আছে আমাৰ বাকী শিক্ষক, আমাৰ হেড বাইদেউ আছে আৰু আমাৰ মাজত অংগনা বাইদেউ আছে আৰু আমাৰ বলৰাম ছাৰো আছে। এখেত আমাৰ হেমন্ত ছাৰ, লগতে SMC মেম্বাৰ আছে আৰু আমাৰ মাজৰজন আমাৰ ঋতুপন ছাৰ। তো চবেই এতিয়া চাহ আৰু দৈ চিৰা খাই আছে। তো আমি দৈ চিৰা খাই এতিয়া ভাবিলোঁ অলপ ৰান্ধনী বাইদেউৰ ঘৰটোৰ চাৰিওফালে অলপ চাম কি আছে নাছে। তো এতিয়া মই আকৌ চাংঘৰৰ পৰা লাহে ধীৰে নামিব লৈছোঁ আৰু বহুত ওখ হয়, তো নামিবলৈ অলপ সময় লাগে আৰু ভয়ো লাগে ইয়াত, যিহেতু জীৱনৰ ফাৰ্ষ্ট টাইম হৈছে। তো নামি ল'লোঁ, জোতাযোৰ পিন্ধি লওঁ। তো ৰান্ধনী বাইদেউৰ ঘৰৰ ওচৰতে এখন হাবি আছিল, বহুত প্ৰচণ্ড জংঘল আছিলে। তো হাবিত আমাক লৈ গৈ আছে হেমন্ত ছাৰে। হেমন্ত ছাৰ যিহেতু লোকেলে হয়, তো হেমন্ত ছাৰ চব চিনি পায়, গম পায়, জংঘলবিলাক আমাক দেখাই আছে আৰু আমিও লাহে লাহে এনেকৈ সোমাই আছোঁ জংঘলত। এই জংঘলটো দেখিবলৈ বহুত ধুনীয়া। মানে যদি আপুনি কয় যে প্ৰাকৃতিক দৃশ্য, ইয়াতে আপুনি আচল মানে ৰিয়েল প্ৰাকৃতিক দৃশ্য ইয়াতে পাব। আৰু আপোনাৰ ইয়াতে যিমান শাক পাচলি যিমান পাব চব মানে নেচাৰেলি হয়, কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নহয়। বহুত ধুনীয়া লগা মনোমোহা দৃশ্য। এয়া আপোনাৰ পাহাৰত থকা মহ। আৰু আমি এতিয়া লাহে লাহে এনেকৈ গৈ গৈ জংঘলত সোমাম। তো জংঘলৰ যিটো খাতাৰনাক চিন আপোনালোকে চাবলৈ বাকী আছে। তো কোনো যাতে অধৈৰ্য নহয় যে ব্লগখন সম্পূৰ্ণ যেন চাই, কাৰণ আচল বস্তু আমি এতিয়ালৈ দেখাও নাই আপোনালোকক। তো আমি এতিয়াহে দেখাম আচল বস্তু। আৰু মোৰ জীৱনত লাইভত মানে ফাৰ্ষ্ট টাইম চাইছোঁ মানে ইমান ঘাঁহ থকা বন, মানে পথাৰত ইমান ঘাঁহ আছে আপোনাৰ। আমাৰ তাত জিন্দগীত মই ইমান ঘাঁহ দেখা নাই। আমাৰ তাততো গৰুক ঘাঁহ খুৱাব হ'লে আমি বজাৰৰ পৰা কিনিব লগা হয়। তো ইয়াত চাওক কিমান এভেইলেবল ঘাঁহ। আৰু ইয়াৰ মেইন কথা হৈছে যে ইয়াৰ গৰুবিলাক যি টি ঘাঁহ নাখায়, এইবোৰ ঘাঁহ নাখায় বোলে। আমাক হেমন্ত ছাৰে জনাইছে যে এইটো ঘাঁহ আমাৰ ইয়াৰ লোকেল গৰুৱে নাখায়। তো ভাবক কেনেকুৱা ইয়াতে দৃশ্য প্ৰাকৃতিক, মানে ঘাঁহবিলাক চাইও মানে মোৰ মনটো বহুত ভাল লাগিছে। এতিয়া আমি আৰু লাহে লাহেকৈ এতিয়া জংঘলত সোমাম। আমি গোটেই কেইজন ষ্টাফে আমি জংঘলত প্ৰৱেশ কৰিলোঁ। এয়া হ'ল মানে অৰুণাচলৰ জংঘল, যিটো মানে আমাৰ অসমতে লাগি আছে। আৰু এই জংঘলত বহুত ধৰণৰ আপোনাৰ ঔষধি গছ পোৱা যায় আৰু বহুত মূল্যৱান কাঠৰ গছো আছে। কিন্তু এইটো যি টি মানুহে কাটিব নোৱাৰে। তো অৰুণাচল গভমেণ্টৰ পাৰ্মিশ্যন নোহোৱাকৈ বা অৰুণাচল গভমেণ্টৰ মানুহখিনিয়ে কিবা কাৰণত হ'লে চৰকাৰৰ পৰা পাৰ্মিশ্যন লৈহে কাটিব লাগিব। এইখন জংঘলত আমি সোমালোঁ। বহুত মানে মূল্যৱান গছ আছে ইয়াতে, আপোনাৰ ঔষধি গছ কওক, কাঠৰ গছ কওক, এইবিলাক আছে। কিন্তু আমি ইয়াৰ পৰা দুটামান বস্তু ল'ব পাৰিম, যিটো বস্তু হ'ল আপোনাৰ কলফুল। কলফুলটোহে ইয়াৰ পৰা ল'ব পাৰিম। তো আমি কলফুল বিচাৰি আছোঁ এতিয়া। আমাৰ দৰ্শকবৃন্দসকল ভাবি আছে চাগে এনে মই আপোনালোকৰ লগত চাগে টাইম পাছ কৰি আছোঁ, যে এনে জংঘলত সোমাই জংঘল দেখাই আছোঁ, কেনেকৈ দেখাই আছোঁ। সেইটো নহয়, এখন মই প্ৰথমতে কৈছোঁ যে এখন ব্লগ বহুত ইণ্টাৰেষ্টিং ব্লগ হ'ব। আৰু আপোনালোকে মোৰ আগে পিছত বহুত ভিডিঅ' চাগে চাইছেই, যিহেতু মোৰ ফ্ৰেণ্ড লিষ্টৰ মানুহখিনিয়ে চাব এখন ব্লগ, বা মোৰ যিমান ছাবস্ক্ৰাইবাৰ আছে বা ভিউৱাৰ্ছ বা ফলোৱাৰ্ছ আছে সেইসকলে চাব।
তো মোৰ ভিডিঅ'ত কিবা এণ্টাৰটেইনমেণ্ট বা তেনেকুৱা কিবা ভেলুৱেবল বস্তু থাকে আপোনালোকে গম পায়। তো ভিডিঅ' ইয়াতে আজি ৰৈ নাযায়, ভিডিঅ' আচল বস্তু আমি আপোনালোকে এতিয়ালৈ দেখুৱাই নাই। তো চাব আপোনালোকে। তো আমি জংঘলত যিটো বস্তু বিচাৰি আছিলোঁ সেইটো অৱশেষত গৈ পালোঁৱে। তো এয়া কল ফুল বিচাৰি আছিলোঁ আমি, আৰু বাকীবিলাক বস্তু যিহেতু আমি আনিব নোৱাৰিম, আনাটো মানে আইনীভাৱে অন্যায় হ'ব। তো সেইকাৰণে আমি আইন উলংঘন নকৰোঁ। তো যিটো আমি ল'ব পাৰোঁ সেইটোৱে লৈছোঁ। আৰু কলফুল ল'বৰ কাৰণে আমাৰ SFCৰ মানুহ এজন গৈছে, কলফুল এতিয়া পাৰিব, আপোনালোকে চাই আছে। তো আমাৰ এইটোৱে ইয়াৰ পৰা ল'ব পাৰি। তো আৰু এইটো জানেই আমাৰ অসমীয়া মানুহৰ বাবে বহুত ইণ্টাৰেষ্টিং খানা হয় কলফুলটো। এয়া ছাৰে দেখাব আপোনালোকক কলফুল। আৰু বহুত আমি জংঘলৰ পৰা ঘূৰিলোঁ কলফুলবিলাক লৈ, আৰু আমি খানা খোৱা ষ্টাৰ্ট কৰিলোঁ। তো এইটো সময়ত ভিডিঅ' কৰা নহ'ল, মানে কিবা টেকনিকেল ইছ্যু হোৱাৰ কাৰণে ভিডিঅ'খন কৰিব নোৱাৰিলোঁ। তো আমি ফটো কেইটামান আছে, ফটোখন দেখাই দিছোঁ। ভিডিঅ' খানা হোৱাৰ পিছত আমি খানাৰ বিষয়ে অলপ আলোচনা কৰা হৈছিল। তো আলোচনা ক্লিপখনো আপোনালোকক দেখুওৱা হ'ব। একফালৰ পৰা মানে আমাৰ প্ৰত্যেকটো বস্তু নতুন আহিলে, চাউলৰ পৰা বুলি একদম এভৰিথিং, মাছৰ পৰা বুলি প্ৰত্যেকটো বস্তু চবৰে অৰিহণাত চব নতুন নতুন বস্তু এটা ধুনীয়া খানা হৈ গ'ল। বিশেষকৈ কৰিলোঁ ফূৰ্তি কৰিলোঁ। এই সীমান্ত চাই বেয়া নাপাব, অকণমান এই এজনে বেয়া পোৱা মানুহে নহয়, তথাপিতো আমি ক'ব লাগে। ইয়াত এনেকুৱা এটা খানা বহুত ভাগ্যৱান মানুহে খাব পাৰে। এনেকুৱা এটা পৰিৱেশ ভাগ্যৱান যিগৰাকীয়ে দুখ পালে সেইজনে বেয়া পোৱা নাই। তো আপোনালোকে মই বহুত টাইম ধৰি কৈ আছোঁ ইণ্টাৰেষ্টিং বস্তু আছে। তো ইণ্টাৰেষ্টিং বস্তু মই এতিয়া দেখাম। তো এইটো খানা খোৱাৰ পিছত আমাৰ ইণ্টাৰেষ্টিং বস্তুটো আৰম্ভ হ'ব। তো এইটো হ'ল আমাৰ ইণ্টাৰেষ্টিং যিটো প্ৰগ্ৰাম আছিলে, বা মনোমোহা যিটো দৃশ্য বাৰে বাৰে ভিডিঅ'ত কৈ আছিলোঁ ইণ্টাৰেষ্টিং, তো এইটো আছিল। তো মোৰ জীৱনত বহুত অসমীয়া কালচাৰৰ চাইছোঁ, মানে অসমীয়া সংস্কৃতি বহুত চাইছোঁ, কিন্তু আপাৰ আছামত আহি যেনেকুৱা পাইছোঁ মোৰ লাইফত এক অন্যতম মানে অভিজ্ঞতা, আৰু বহুত মানে ধুনীয়া ক'ব পাৰি, ওৱান অফ দ্য বেষ্ট এক্সপিৰিয়েঞ্চ ইন মাই লাইফ। তো চাওঁ হওক এতিয়া। Hey! ক'ত যাব? ঘৰলৈ যাব।
चल रहा है परदेसी जाना नहीं मुझे छोड़ के তো এইবোৰ কৰি আমি 26 জানুৱাৰী যিটো আমাৰ এক্সট্ৰাকৈ এটা কাৰ্যসূচী ৰখা হৈছিল কাৰ্যসূচীটো সমাপ্ত ঘটিল তো আমি এতিয়া আকৌ বিদ্যালয়মুখী হৈ আছোঁ তো বিদ্যালয়মুখী হৈ থাকোঁতে আমাৰ বলৰাম ছাৰ হেমন্ত ছাৰক আমি সোধপোছ কৰি আছোঁ যে আজিৰ দিনটোৰ অভিজ্ঞতা বা কেনেকুৱা লাগিল শ্বেয়াৰ কৰিবলৈ কাৰণে তো ছাৰে আমাক কৈ আছে তো এইখিনি শুনাব গ'লে আৰু ভিডিঅ'খন বেছি দীঘল হ'ব তো এইখিনি আৰু নুশুনালোঁ তো আপোনালোক সকলোলৈ মানে বিনিময় এটা অনুৰোধ তো যিসকলে এখন ভিডিঅ' চালে আৰু ময়ো মানে বহুত দিনৰ মূৰত ভিডিঅ'খন বনাইছোঁ তো বেছি এটা ভাল হৈছেনে নাই মই ভালকৈ বিশেষ নাজানো আপোনালোকে গম পাব আৰু অসমীয়া ভাৰ্চনত মোৰ প্ৰথম ভিডিঅ' হ'ব চাগে এনেকুৱা ব্লগিং কৰা তো আপোনালোকে ভিডিঅ'খন চাই কেনেকুৱা পালে যদি ভাল পাইছে কমেণ্ট কৰি জনাব আগলৈ আৰু ভিডিঅ' বনাবলৈ হেঁপাহ কৰে আৰু যদি বেয়া লাগিছে সেইটোও জনাব যাতে আগলৈ আৰু ভিডিঅ' বনাব সাহস নাপাওঁ তো থেংক ইউ ফৰ ৱাটছিং